Hello everyone, this is Bhaskar. Welcome to my channel, Learning is Life. So, আমি আজি এটা কন্ডিশনৰ ওপৰত ডিসকাস কৰিম হেতু কোৱা হয় ফ্ৰোজেন শোল্ডাৰ। কন্ডিশনটোৰ নাম হ'ল ফ্ৰোজেন শোল্ডাৰ। এই কন্ডিশনটো বহুত কমন হয়। এই কন্ডিশনটো আজিকালি সবৰ মাজত দেখা পোৱা যায়। এটো কন্ডিশন আমাৰ লাইফষ্টাইলৰ কাৰণে হৈছে বেসিক্যালি। সো লাষ্ট সেশনত মই যেনেকৈ কৈছিলো ৰিষ্টৰ কাৰণে কি প্ৰবলেম হ'ব পাৰে, ৰিষ্টত কেনেকৈ কাৰ্পল টানেল সিনড্ৰোমে ইমান প্ৰবলেম ক্ৰিয়েট কৰে আমাৰ ডে টু ডে লাইফত। এনেকৈ আজি মই ক'ব বিচাৰো যে আমাৰ ফ্ৰোজেন শোল্ডাৰৰ কাৰণে কেনেকুৱা প্ৰবলেম আৰু ফ্ৰোজেন শোল্ডাৰ আমি কোনটো কওঁ, বিকজ আমাৰ সবচে ইম্পৰ্টেন্ট কথা কোনোবা এটা বেমাৰ হলে আমি এইটো জানিব লাগিব আমাৰ হৈছে কি। সো এইটো কন্ডিশনটো কি হয়, সবে আজিকালি কান্ধৰ বিষ সবে কৈ থাকে দ্যাট মোৰ হৈছে। আপোনালোকে ফ্ৰিকুৱেন্টলি চাব কি এতিয়াতো লকডাউন চলি আছে, ঘৰত আছে, বেছি টাইম শুই থাকিলে আমাৰ কান্ধৰ বিষ বেছিকে হয়। সো কন্ডিশনটো কি হয়, একচুয়ালি আমাৰ লাইফষ্টাইলৰ ওপৰতো বহুত কথা আছে কি আমাৰ লাইফষ্টাইল এনেকুৱা হৈ গৈছে যোনটোৰ কাৰণে আমি বডিটোক আমি নিজে হেম্পাৰ কৰা ষ্টাৰ্ট কৰি দিওঁ। এই বডিটো নিজে হেম্পাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত সেইটো বেছি প্ৰবলেম হয়। সেইটো কাৰণে এইবোৰ ফ্ৰোজেন শোল্ডাৰ এইবোৰ প্ৰবলেম যোনবোৰ আছে এটা আমি নিজে ক্ৰিয়েট কৰা প্ৰবলেম হয়। সো আমি আজি এইটোৱে চাম কি ফ্ৰোজেন শোল্ডাৰ কি হয় আৰু ফ্ৰোজেন শোল্ডাৰৰ পৰা আমি কেনেকৈ ৰিলিফ পাব পাৰো ইন আৱাৰ হোম। আমি বেসিক এক্সাৰসাইজ কি কৰিব পাৰো যোনটো কৰিলে আমি ফ্ৰোজেন শোল্ডাৰৰ পৰা জেন্টেলি ৰিলিফ পাব পাৰো। সো ফ্ৰোজেন শোল্ডাৰ এইটো কন্ডিশনটো ওভাৰ দ্য পিৰিয়ড অফ টাইমত হয়। এইটো একদিন দুদিনৰ কথা নহয়, এইটো ওভাৰ দ্য পিৰিয়ড অফ টাইমত হয়। সো ধৰক আপুনি এটা ষ্টাইলতে এটা টেন্ডেন্সিতে এটাই পোশ্চাৰ ফলো কৰি আছে। একপিনে ধৰক আগৰ দিনত মানুহবোৰে একপিনে বেছিকে ওজন দাঙিছিলে, তো সেইটো কাৰণে ফ্ৰোজেন শোল্ডাৰ হ'ব পাৰে। ইন স্পৰ্টছ পাৰ্সনৰ হ'ব পাৰে, এইটো প্ৰবলেম হ'ব পাৰে, কোৱাইট কমন হয়। ইন আপোনাৰ চাব পাৰে যোনে জিমত যায় ওভাৰ শোল্ডাৰ এক্সাৰসাইজ কৰিলে হ'ব পাৰে। যেনেকৈ আমাৰ কেতিয়াবা ট্ৰেপিজিয়াছ ৱৰ্কআউট, যেনেকৈ আমি শোল্ডাৰ ৱৰ্কআউট চেৰিটাছ এণ্টেৰিয়ৰ যেতিয়া আমি ৱৰ্কআউট কৰোঁ তেতিয়া সেইটো প্ৰবলেম হ'ব পাৰে, তেতিয়া এইটো প্ৰবলেম দেখা পাব পাৰে। সো আজি আমি সেইটোৰ ওপৰতে চাম কি হয় প্ৰবলেমটো। সো এই কন্ডিশনটোৰ নাম হ'ল ফ্ৰোজেন শোল্ডাৰ। আপোনালোকে দেখা পাইছে এইটোক আমি আৰু এটা কন্ডিশনতে আমি কওঁ, এইটোক আমি এডিচিভ কেপচুলাইটিছও কওঁ। মানে আমাৰ ইয়াতে শোল্ডাৰত এটা কেপচুল থাকে, সেনেকুৱা কেপচুল নহয়, আমি ঔষধ খোৱা টাইপ কেপচুল নহয়। সো ইটস কেপচুলটো হয় জাষ্ট আমাৰ এইটো শোল্ডাৰ এনেকুৱা হ'ল। সো শোল্ডাৰ ইটস আ বল এণ্ড সকেট জইণ্ট। ফাৰ্ষ্ট অফ অল এটা কথাটো হ'ল আমাৰ শোল্ডাৰ জইণ্ট যোনটো হৈছে এইটো বল আৰু সকেট টাইপৰ হয়। মানে এটা বল থাকে এণ্ড সকেট, এনেকে আমাৰ এই শোল্ডাৰ জইণ্টটো মুভেবল হয়। সো শোল্ডাৰ জইণ্ট আমি কওঁ ইটস মানে ইন ফিজিঅ' লেংগুৱেজত কোৱা হয় এইটো বহুত ইনষ্টেবল জইণ্ট হয়। বিকজ আমাৰ শোল্ডাৰ জইণ্টত বা আমাৰ বহুত মবিলিটি আছে। আমি আগৰ পিনে মুভ কৰিব পাৰোঁ, ছাইডত মুভ কৰিব পাৰোঁ, এনেকেও ঘূৰাব পাৰোঁ, এনেকেও ঘূৰাব পাৰোঁ। সো আমাৰ শোল্ডাৰ জইণ্টটো ফুল্লি ষ্টেবল নহয়, মানে কোৱাইট আনষ্টেবল জইণ্ট হয় এজ কম্পেয়াৰ টু আমাৰ বেলেগ পাৰ্টত যিমান জইণ্ট আছে। যেনেকৈ তাৰপৰা ধৰক নি জইণ্ট হ'ল, সো ইটস কোৱাইট ষ্টেবল জইণ্ট। আমাৰ শোল্ডাৰ জইণ্টটো ইমান এটা ষ্টেবল নহয়। সো সেইটো কাৰণে আমাৰ শোল্ডাৰত বেছি প্ৰবলেম, যেনেকৈ আপুনি শোল্ডাৰ ডিছলকেট হোৱা প্ৰবলেমটো বহুত কমন হয়। তেনেকুৱাই মানে শোল্ডাৰৰ প্ৰবলেমটো বহুত কমন থাকে। এণ্ড ইন জেনুইনলি মিডিল এজ ডোমেন 40+ ওমেনৰ এইটো প্ৰবলেম বহুত কমন থাকে। সো আমি আজি সেইটোৰ ওপৰতে চাম। সো এইটোক কোৱা হয় এডিচিভ কেপচুলাইটিছ। মানে কি হয়, আমাৰ শোল্ডাৰৰ মাজত কেপচিউল থাকে। মানে শোল্ডাৰটো ধৰক এইটো শোল্ডাৰ জইণ্ট হয়, ধৰি লওক এইটো শোল্ডাৰ জইণ্ট, এইটো হেড অফ হিউমেৰাছ। সো এইটো বল এণ্ড সকেট জইণ্ট হয়। সো এইটো দুটা বোন মিলি কেনে জইণ্টটো ক্ৰিয়েট হয়, আমি জানো। সো দুটা বন মানে এইটো হ'ল স্কেপুলা আৰু এইটো হ'ল হিউমেৰাছ। ঠিক আছে। সো হিউমেৰাছ বেলেগ একো নহয়, হিউমেৰাছ আমাৰ এই বনটোক কোৱা হয়। আমাৰ হাতৰ বাইচেপৰ, চবে জানে বাইচেপ ইজ মষ্ট পপুলাৰ মাছল। বাইচেপৰ তলত যোনটো বন থাকে সেইটোৱে হিউমেৰাছ বুলি কোৱা হয়। সো হিউমেৰাছ আৰু স্কেপুলা আমাৰ এইটো পৰ্চনত যোনটো বন দেখা পাইছে সেইটো আমি স্কেপুলা বুলি কওঁ। ঠিক আছে। এই দুটা মিলি কেনে আমাৰ জইণ্টটো ক্ৰিয়েট হয়। এই জইণ্টটোক নাম বুলি কওঁ আমি গ্লিনো হিউমেৰাল জইণ্ট। ঠিক আছে। এই জইণ্টটোৰ নাম হ'ল গ্লিনো হিউমেৰাল জইণ্ট। ঠিক আছে। সো এই জইণ্টটো মিলি কেনে আমাৰ হয় শোল্ডাৰ জইণ্ট। এইটোকে আমি কওঁ শোল্ডাৰ জইণ্ট, গ্লিনো হিউমেৰাল জইণ্ট। আৰু এই যোনটো জইণ্টটো ক্ৰিয়েট হৈছে এইটো এটা বল এণ্ড সকেট জইণ্ট হয়। ঠিক আছে। এই জইণ্টটোৰ মাজত এইটো এৰিয়া, ধৰক মই
দেখাই আছো সো এইটো এৰিয়াত এটা ক্যাপসুল থাকে ঠিক আছে ধৰি লওক এইটো এৰিয়াত এটা ক্যাপসুল থাকে এনেকুৱা সো এই ক্যাপসুলটো কি হয় এই ক্যাপসুলটো যেতিয়া টাইট হৈ যায় বা ক্যাপসুলৰ গ্যাপটো কমি যায় তেতিয়া এইটো প্ৰবলেম দেখা দিয়ে বা এইটো তেতিয়াও দেখা দিব পাৰে কি ধৰক যোনটো হেড অফ হিউমেৰাছ আছে আৰু স্কেপুলা আছে হেটো যেতিয়া একেলগে লগ লাগি যায় তেতিয়া হেতু প্ৰবলেম দেখা দিব পাৰে আমাৰ শোল্ডাৰৰ প্ৰবলেমটো দেখা দিব পাৰে সো এইটো প্ৰবলেমৰ তিনটা ষ্টেজ আছে ঠিক আছে ফাৰ্স্ট ষ্টেজত কি হয় পেইন হয় ফাৰ্স্ট ষ্টেজত যোনটো কি হয় পেইন হয় এন্ড ইনফ্লেমেশন অফ দা ক্যাপসুল ঠিক আছে মানে ফার্স্ট ফেজত আপুনি চাব যোনটো তিনটা ফেজ আছে আমাৰ এইটো শোল্ডাৰ যোনটো জয়েন্টৰ প্ৰবলেম যোনটো আছে ফ্ৰোজেন শোল্ডাৰ বুলি কোৱা হয় এটো তিনটা ফেজ হয় ঠিক আছে 1 2 3 সো ফার্স্ট ফেজৰ যোনটো হয় হেতু আপুনি কেনেকে গম পাব মোৰ ফার্স্ট ফেজ হৈছে তো ফার্স্ট ফেজত খালি আপোনাৰ পেইন থাকিব ঠিক আছে তা আপোনাৰ ফ্ৰন্ট এনেকে উঠাব পেইন হ'ব বা এনেকে ডাউন কৰিব পেইন হ'ব বা শোল্ডাৰ এটা ৰেডিয়েটলিং এটা পেইন আপুনি ফিল কৰি থাকিব মানে কনজিকিউটিভলি এটা পেইন ফিল কৰি থাকিব এন্ড নেক্সট যোনটো ফেজ আছে সেকেন্ড ফেজ নম্বৰ 2 মানে ইয়াতকে অলপ সিভিয়াৰ হেতু ফেজত কি হ'ব পেইন আৰু ষ্টিফনেস হ'ব মানে পেইনটো হ'বই পেইনটো থাকিবই আৰু লাগাতে মানে আপোনাৰ জাগাটো অলপ হেভি অলপ ভাৰী যেন ফিল হ'ব কি না মই অলপ হেভি লাগি আছে বা এনেকে কৰাতে প্ৰবলেম হ'ব সো এইটো প্ৰবলেম আপুনি দেখা পাব আৰু থাৰ্ড ষ্টেজত কি হ'ব যেহেতু ষ্টিফনেস এটা কথা ষ্টিফনেস যেতিয়া হয় ষ্টিফনেস আমাৰ বডিটোৰ নিজৰে প্ৰটেক্টিভ মেকানিজম হয় মানে আমাৰ বডিটো নিজে সেই মুভমেন্টটো যাতে কৰিব নালাগে হেতু কাৰণে নিজে বডি হেতু মুভমেন্ট বন্ধ কৰাৰ কাৰণে ষ্টিফনেসটো আহে সো ষ্টিফনেসটো ডিট কৰিনে কি হয় সো থাৰ্ড ফেজলে আপোনাৰ পেইনটো গুছি যাবগে থাৰ্ড ষ্টেজলে আপোনাৰ পেইনটো গুছি যাবগে কিন্তু আপুনি হাতটো উঠাব নোৱাৰিব ঠিক আছে সো এটোই আমি আজি ডিসকাস কৰিম কি কেনেকে এটো প্ৰবলেমটো আমি সলিউশন কৰিব পাৰো আমাৰ ফ্ৰোজেন শোল্ডাৰ হল ফ্ৰোজেন শোল্ডাৰৰ তিনটা ফেজ থাকে ফার্স্ট ফেজ সেকেন্ড ফেজ ফার্স্ট ফেজত হয় আপোনাৰ পেইন হয় আৰু সেকেন্ড ফেজত আপোনাৰ হল স্টিফনেস আহিব এন্ড থার্ড ফেজত কি হ'ব পেইন গুছি যাব কিন্তু আপোনাৰ হাতটো মুভ কৰিব প্ৰবলেম হ'ব ঠিক আছে আমাৰ স্পেশালি অসমত মানুহে থার্ড ফেজত গৈ কেনে গম পায় কি মোৰ ফ্ৰোজেন শোল্ডাৰ হৈছে থার্ড ষ্টেজত আমি ডায়াগনোজ কৰিব পাৰো কি ফ্ৰোজেন শোল্ডাৰ হৈছে বিকজ মানুহে পেইন থাকে এনে কান্ধৰ বিষ কোনো প্ৰবলেম নাই থাৰ্ড সেকেন্ড ফেজতে অলপ ভাৰী ভাৰী লাগে বাট থাৰ্ড ফেজলৈ আহাতেহে আমি গম পাওঁ মই হাতটো দাঙিবই নোৱাৰিলোগে সো থাৰ্ড ফেজতেহে গৈ কেনে আমি গম পাওঁ কি আমাৰ ফ্ৰোজেন শোল্ডাৰ হৈছে সো ফার্স্ট ফেজটো মই কলো পেইন যদি আপোনাৰ শোল্ডাৰ পেইন হৈ আছে সেকেন্ড ফেজ যদি আপোনাৰ ভাৰী লাগি আছে এন্ড থাৰ্ড ফেজত যদি হাতটো উঠাব নোৱাৰিছে সো মই আজি কেইটামান সিম্পল এক্সাৰসাইজ দেখাম যোনটো বেসিস আপুনি কৰি কেনে এইটো প্ৰবলেমৰ পৰা কমাব পাৰিব সো মই মোৰ ভাইটি আছে মোৰ ভাইটি হয় সো মই ইয়াৰ ওপৰতে দেখাম সো প্ৰবলেমটো ফাৰ্স্ট এক্সাৰসাইজ মই দেখাব গৈ আছো তো ফাৰ্স্ট এক্সাৰসাইজটো এনেকুৱা হ'ব সিম্পলি হাতটো ওপৰৰ পিনে দাঙিব ঠিক আছে একচুয়ালি আমি যিমান নৰমালি দাঙি আছো আপোনাৰ যদি পেইন থাকে আমি এনেকে দাঙিব নোৱাৰিব বাট আপুনি ট্ৰাই কৰিব কিমান দাঙিব পাৰে ঠিক আছে কিমানখিনি আপুনি দাঙিব পাৰে ঠিক আছে দেন কি কৰিব ইয়াতে কাবাগাটা কব কি হাতটো দি সাপোৰ্ট দিব কাৰণে জাস্ট এইটো জায়গাত হাতটো দি সাপোৰ্ট দিব কাৰণে কব আৰু আপুনি যাৰ পেইন আছে যোন পেশেন্ট হয় বা যোন হেই হয় ইয়াক কব কি লাহেকে এইটো হাতত প্ৰেছ কৰাৰ কাৰণে প্ৰেছ ওকে হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 10 সেকেন্ড হোল্ড কৰিব ঠিক আছে আপ এগেইন আপ কৰিব প্ৰেছ ডাউন 1 2 3 4 5 6 7 8 9 10 সো এনেকে 5 টাইমস কৰিব এটো ফার্স্ট থিং হল ঠিক আছে যেনেকে আপুনি আপোনাৰ হাতটো উঠাব দিম হাতটো উঠাব দিব দেন যিমানখিনি যায় ধৰক ইমানখিনি গৈ আছে ঠিক আছে তাতে প্ৰেছ কৰিব দিব ঠিক আছে নেক্সট যোনটো এক্সারসাইজ আছে নেক্সট এক্সারসাইজত কৰিব দিব এনেকুৱা এটা টাওয়াল লব ঠিক আছে সো টাওয়াল লৈ কেনে টাওয়াল লৈ কেনে এইটো হাত তলত যাব এইটো হাত ওপৰত যাব ঠিক আছে যেনেকে আমি গা ধোৱাৰ টাইমত গামোচা দি পিঠি সাফ কৰো সেম টেকনিক ঠিক আছে সো এটো কৰিব নেক্সট ঠিক আছে দেন আপনি আৰটা এক্সারসাইজ কৰিব হেতু কি কৰিব আৰটা এক্সারসাইজ হেতু কৰিব দুটা হাত এনেকে ওপৰ উঠাব এনেকে ওপৰ উঠাব আপনি কোৰিলেট কৰি চাব কি আপোনাৰ কোনটো হাতত বেছিকে পেইন আহি আছে ঠিক আছে সো হেতু হিসাবত এই হাতটো এনেকে যাব
এটা ষ্টপ হ'ব আৰু এই হাতটো এনেকে যাব ঠিক আছে ঠিক আছে থাৰ্ড এক্সাৰসাইজ হল এন্ড ফোৰ্থ এক্সাৰসাইজটো হ'ব এনেকে এটা টাৱাল ল'ব টাৱালটো ৰোল কৰিব টাৱালটো ৰোল কৰিব হাতৰ মাজত হ'ব হাতটো ফোল্ড কৰিব ঠিক আছে দেন হাতটো ফোল্ড কৰিব দেন এইপিনে প্ৰেছ কৰিব এই হাতটো দি এই হাতক এনেকে প্ৰেছ কৰিব টাৱালটো আপোনাৰ এলবৰ মাজত থাকিব ঠিক আছে এনেকে প্ৰেছ কৰিব ঠিক আছে সো এইকেইটা এক্সাৰসাইজ আছে থ্যাংক ইউ ভাইটি সো এইকেইটা এক্সাৰসাইজ আছে এইকেইটা এক্সাৰসাইজ কৰিলে আপুনি শোল্ডাৰ পেন ৰিলিফ পাব পাৰে ঠিক আছে সো শোল্ডাৰ পেন ৰিলিফ পাৰ এইকেইটা বেসিক এক্সাৰসাইজ যেতিয়াৰ পৰা আপোনাৰ পেন ষ্টাৰ্ট হয় আপুনি ফাৰ্স্ট থাৰ্ড স্টেজলৈ ৰখি নাথাকিব ফাৰ্স্ট স্টেজতে এইকেইটা এক্সাৰসাইজ ষ্টাৰ্ট কৰক আৰু এইকেইটা এক্সাৰসাইজ কৰিলে আপুনি বহুতখিনি ৰিলিফ পাব আৰু গৰম হট ওয়াটাৰ ল'ব যত আপোনাৰ শোল্ডাৰ যত পেইন কৰে আপুনি হট ওয়াটাৰ ল'ব পাৰে সো আৰু কন্ট্ৰাস্টটো ল'ব পাৰে কন্ট্ৰাস্ট মানে হল ঠাণ্ডা পানী আৰু গৰম পানী আৰু ঠাণ্ডা পানী মিক্স কৰি কেনে ল'ব পাৰে ঠিক আছে আৰু যেতিয়া আপোনাৰ শোল্ডাৰ পেইনটো বেছিকে হৈ থাকে এটো বেসিক্যালি আপোনাৰ এটা সাইডত বেছিকে খুলে হয় মানে আমি জানেকে যাও আমি এটা সাইডত বেছিকে খুলে বা এটা সাইড হৈ বেছিকে খুলে এই প্ৰবলেমটো বেছি দেখা দিয়ে সো এই প্ৰবলেমটো solution over the period of time ekita exercise kori thakile over the period of time apnaloke bahut relief habo thank you for watching me and for your love this is my new channel only ami next aro video ahi thakibo amar so apnalokor akhirbat jodi thake thank you